ইউৰিক এচিডৰ বিষয়ে মই আপোনাক ক'বলৈ ওলাইছোঁ যে কেনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক থাকিলে আপুনি এইটো ইউৰিক এচিডৰ বিষ বুলি ক'ব। প্ৰথম হ'ল যে যদি আপোনাৰ খোৱা অলপ যথেষ্ট পৰিমাণে অভ্যাস আছে তেতিয়া আপুনি ইউৰিক এচিডৰ ৰোগী হোৱাৰ সম্ভাৱনাটো বেছি। যদিহে আপোনাৰ বিষটো ৰাতি হৈছে, যে দিনৰ আবেলি পৰা সামান্যভাৱে অনুভৱ কৰি যদি বিষটো লাহে লাহে ৰাতিলৈ বেছি হৈ আহিছে তেতিয়াহ'লে এইটো ইউৰিক এচিড হ'ব পাৰে। যদিহে বিষটো ভৰিৰ গাঁঠিবিলাকত আৰম্ভ হয় কমনলি, সেইটো ইউৰিক এচিডৰ বিষ হ'ব পাৰে। ভৰিৰ বুঢ়া আঙুলিৰ বা সৰু আঙুলিৰ ফাকত ইউৰিক এচিডৰ প্ৰথম বিষ হোৱা দেখা যায়। এইটো কমন জেগা ইউৰিক এচিডৰ। আৰু কিছুমান আনকমন জেগা আছে য'ত বেলেগ বিষ জেনেৰেলি নহয়। তাৰ ভিতৰত এটা হ'ল যে কাণৰ ওচৰৰ এই জইণ্টটো য'ত ইউৰিক এচিডৰ প্ৰব্লেম দেখা যায়, কলাৰ বনৰ এই কৰ্নাৰৰ এই জইণ্টটোত, বাহুৰ ওচৰৰ এই জইণ্টটোত, বা কিছুমান আনকমনলি পেচেণ্টে কঁকালৰ বিষ, ডিঙি বিষ, কামিহাৰৰ বিষটো ইউৰিক এচিডত অহা দেখা যায়। গতিকে তেনেকুৱা পেচেণ্টে কি কৰিব তাৰ মই এটা আপোনালোকক উপদেশ দিব বিচাৰিছোঁ যে ৰাতি যিহেতু বিষটো অত্যন্ত বাঢ়ি যায়, তেতিয়া মোৰ ফালৰ পৰা এটা উপদেশ থাকিব যে আপোনালোকে বহুতে কৰাৰ নিচিনাকৈ ভুলটো নকৰি গৰম পানী সেকটো নিদি আপোনালোকে ঠাণ্ডা পানী সেক দিব। গৰম পানী সেক দিলে জেগাটুকুৰ বেছি ফুলিব ধৰে আৰু বিষটো অত্যন্ত বাঢ়ি যায়। যদি পেচেণ্টজন ডায়েবেটিক হয়, ইউৰিক এচিডৰ ফলত যোনটো ইনফ্লামেশ্যন হয়, বিষ হয়, গৰম পানীতে খেলিলে সেই জেগাটুকুৰ অত্যন্ত ফুলি ইভেন ইনফেকশ্যন হৈ পেলাই পুজ জমা হৈ যাব পাৰে। গতিকে দুইটা ইনফেকশ্যন আৰু ইউৰিক এচিডৰ মাজত কনফিউজনত দেখা দিয়ে, আমি সচৰাচৰ দেখি থাকোঁ সেই অসুবিধাটো। গতিকে ইউৰিক এচিড যদি আপুনি সম্ভৱ হৈছে যেন ভাবিছে তেতিয়া আপুনি সদায় আইচ পেক দিব। মই জেনেৰেলি কোৱাৰ নিচিনাকৈ যে তেনেকুৱা বিষত প্ৰথম বিষত সদায় আইচ পেকে দিব। আৰু যদি আপোনাৰ কোনো ড্ৰাগ এলাৰ্জি নাই বা আগতে পেইন কিলাৰ লোৱাৰ অভ্যাস আছে, তেতিয়া এটলিষ্ট এটা বিষৰ দৰৱ আপোনালোকে খাব যাতে ৰাতিটো চলিব পাৰে। আৰু পিছদিনা আপুনি ৰাতিপুৱাই ডক্তৰৰ ওচৰত পৰামৰ্শ ল'ব।